এয়া আমাৰ অসমীয়া জাতিৰ স্বাভিমান বা আমাৰ পূজ্য বীৰ্য মহাবীৰ লাচিত বৰফুকন তেওঁক প্ৰতিমূৰ্তি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে মহদুৱাৰৰ উদ্যোগত ৰাইজৰ বিভিন্ন সংগঠনৰ সহযোগত আজি পবিত্ৰ দিনটো ইয়াতে প্ৰতিষ্ঠা কৰিবলৈ লোৱাটো আমাৰ সকলোৰে গতিকে প্ৰতিজন অসমীয়া মই অসমীয়া বুলি কওঁতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন ভাষা জনগোষ্ঠীৰ ধৰ্মৰ মানুহ যি নিজকে অসমীয়া বুলি যে প্ৰত্যেকেই আচলতে গৌৰৱ কৰে কাৰণ এইখন অসমত আমি এনেকৈ থাকিবলৈ নাপালোহেঁতেন যদি লাচিত বৰফুকনৰ জন্ম নহ'ল কাৰণ কেনেকৈ লাচিত বৰফুকনে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ তেওঁৰ নেতৃত্বত যুঁজ দি এইখন অসম সুৰক্ষিত কৰিছে এইখন অসমৰ অসমীয়াৰ প্ৰভুত্ব বীৰ লাচিত বৰফুকনে ৰক্ষা কৰিছে গতিকে তেওঁ আমি সকলো অসমীয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা সকলো অসম মাতৃৰ সন্তানে তেওঁক লৈ আমি গৌৰৱ কৰোঁ গতিকে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমাৰ ইয়াত যিহেতু হোৱা নাছিলে গতিকে এই উদ্যোগটো আদৰণি গতিকে ইয়াত লাচিত দিৱসৰ দিনা এই প্ৰতিমূৰ্তিৰ কাষতে এই দিনটো উদযাপন কৰিব আৰু আজি প্ৰতিষ্ঠিত হ'ব গতিকে মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মই অত্যন্ত সুখী আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমি সদায় যেনেকৈ অসমৰ আন্দোলনৰ সময়তো আমি লাচিত মোল্লাৰ অভয়বাণী আমি সেই শ্লোগানেৰে আমি সাহস আৰু প্ৰেৰণা পাইছোঁ ঠিক তেনেকৈ এইখন অসমৰ প্ৰতি যিহেতু ভাবুকি পৰিকল্পিত ষড়যন্ত্ৰ এতিয়াও চলি আছে গতিকে লাচিত বৰফুকনক আমি জীয়াই ৰাখিবই লাগিব আমাৰ মনৰ মাজত তেওঁৰ সাহসত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি বৃহত্তৰ অসমীয়া জাতি শক্তিশালী হিচাপে প্ৰতিষ্ঠিত হ'বই লাগিব আৰু আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে অসম মাতৃভূমি আমি অস্তিত্ব চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সেইকাৰণে আমাক লাগে সাহস আমাক লাগে প্ৰেৰণা আমাক লাগে মহাবীৰ লাচিত বৰফুকনৰ সদায় যাতে আমাৰ চকুৰ আগত আমি তেওঁক লৈ আগবাঢ়ি যাব পাৰোঁ এই পৰিৱেশ এইখন অসমত দৰকাৰ আৰু সেইকাৰণেই চৰকাৰেও পদক্ষেপ কিছু গ্ৰহণ কৰিছে আৰু নিজাববীয়াকৈ আজি এই অঞ্চলত যিটো নীৰজ নিচি মাজকে উদ্যোগ লৈছে তেওঁ উদ্যোগত যিখিনি মানুহে সহযোগিতা কৰিছে যিখিনি সংগঠন বা যিখিনি ৰাইজে সহযোগিতা কৰিছে মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু আমি সদায় লাচিত বৰফুকনক আগত লৈ আগবাঢ়ি যাব লাগিব জাতিটোক সুৰক্ষিত কৰিব লাগিব